হয় চাওক আজি বিধানসভাৰ তৃতীয়টো দিনৰ যেহেতু কিছু সময়ৰ পিছতে বিত্তমন্ত্ৰী অজন্ত নেওগে আজিৰ দিনটোৰ যি বিনিয়োজন যিখন বিধেয়ক সেই বিধেয়কখন আজি উত্থাপন কৰিব আৰু দেখিবলৈ যে বৰ্তমান সময়ত যেহেতু আমি উপস্থিত আছোঁ অসম বিধানসভাৰ চৌহদত আৰু তাতকৈ গুৰুত্বপূৰ্ণ আজিৰ দিনটোৰ যদি আজি পুৱাৰ ভাগৰ যদি আমি আটাইতকৈ চৰ্চিত ৰাজ্যৰ ৰাজনৈতিক যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটটো যদি চাবলৈ যাওঁ আজি কিন্তু বিধানসভা এক প্ৰকাৰ উত্তাল হোৱাৰো কিন্তু পূৰ্ণ সম্ভাৱনা আছে এইবাবেই যে যিগৰাকী ভূপেন বৰাই দীৰ্ঘদিন ধৰি প্ৰায় 1994 চনৰ প্ৰায় দীৰ্ঘদিন ধৰি যেহেতু কংগ্ৰেছৰ এগৰাকী সক্ৰিয় যি এগৰাকী যি নেতা আছিলে তেওঁ প্ৰদেশ কংগ্ৰেছৰ যি সভাপতি পদত তেওঁ দীৰ্ঘদিন ধৰি তেওঁ আছিলে বা গুৰুদায়িত্ব তেওঁ প্ৰদান কৰিছিলে আৰু এইগৰাকী ভূপেন বৰাক যেহেতু যোৱাকালি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ যি কথা সেই কথা ইতিমধ্যে স্পষ্ট হৈছে আৰু এক প্ৰকাৰ ক'বলৈ গ'লে সামাজিক মাধ্যমেই হওক বা যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমেই হওক সেই মাধ্যমসমূহত কিন্তু এক প্ৰকাৰ ক'বলৈ গ'লে পুনৰবাৰ অসমৰ ৰাজনীতিত যি হৰ্চ ট্ৰেডিঙৰ নিচিনা বা হাইজেকৰ নিচিনা যি পৰিৱেশ হোৱা বুলি কিন্তু এক প্ৰকাৰ স্পষ্ট হৈছে কিন্তু কি ধৰণৰ এই সমগ্ৰ বিষয় সন্দৰ্ভত যদি আমি চাবলৈ যাওঁ দীঘলীয়াভাৱে যে ভূপেন বৰাই নিজেও 2 বছৰ পূৰ্বে তেওঁ নিজেও স্পষ্ট কৰিছিলে যে যদিহে আন দলত কংগ্ৰেছৰ বাহিৰে আন দলত তেওঁ যদিহে যোগদান কৰে তেনেহ'লে মা কামাখ্যা বা বটদ্ৰৱা থানত গৈ তেওঁ শপত খাব যে কোনো দলত তেওঁ জইন নকৰে বা কোনো দললৈ তেওঁ ঢাপলি নেমেলে কিন্তু এই যিসমূহ বিষয় সেই বিষয়সমূহক লৈ আজি বিধানসভাত বা যি হৰ্চ ট্ৰেডিং বা হাইজেকক লৈ আজি বিধানসভাত কি ধৰণৰ এক পৰিৱেশ সৃষ্টি হয় সেই পৰিৱেশো কিন্তু কিছু সময়ৰ পিছতে স্পষ্ট হ'ব কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱেই যিহেতু আজি বিনিয়োজন যিখন বিধেয়ক সেই বিধেয়কখন আজি উত্থাপন কৰিব কোন প্ৰকল্পত কিমান ধৰণৰ যি টকা সেই টকা ব্যয় কৰিলে সেই সমূহ যি বিধেয়কখন সেই বিধেয়কখন আজি যিহেতু উত্থাপন কৰিব বিত্তমন্ত্ৰী অজন্তা নায়কৰ কিছু সময়ৰ পিছতেই যিসকল বিধায়ক আছে বিৰোধী হওক শাসক পক্ষীয় হওক সকলো বিধায়কসকল আহি উপস্থিত হ'বহি আৰু তেওঁলোকে সদনত এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভৰ লগতে যোৱাকালিৰ দিনটোৰ বা আজিৰ যি ৰাজনৈতিক যিটো ৰাজ্যিক যি প্ৰেক্ষাপট সেই প্ৰেক্ষাপটক লৈ কি ধৰণৰ আলোচনা হয় সেই বিষয়সমূহ কিন্তু হৈ পৰিছে অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয় ধন্যবাদ জ্ঞাপন কৰিছে এই মুহূৰ্তত আমাক অধিক জনাৰ বাবে আৰু আছিল আমাৰ সাংবাদিক বিতোপন তেওঁ আমাক অধিক জনালে ইতিমধ্যে বহু বিধায়কসকল আহি উপস্থিত হৈছে সেই কিছু সময় পিছতে সদনৰ কাম কাজ আৰম্ভ হ'ব আৰু আজি কেইবাখনো আলোচনাত মিলিত হোৱা পৰিলক্ষিত হ'ব শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কে অংশ ল'ব এই বিতৰ্কত আৰু বিত্তমন্ত্ৰী লেখানুদানৰ ভাষণৰ ওপৰতো সদনত আলোচনা কৰা পৰিলক্ষিত হৈছে